ৰিজাল্ট চাগে ভালেই হৈছে, ছেকেণ্ড ক্লাছ পাইছে। ঘৰে চলাবনে সিহঁতকে দিব? দেউতা, অ দেউতা, মোৰ ৰিজাল্টটো কি হ'ল? ভালে হৈছে, এই ছেকেণ্ড ক্লাছত উত্তীৰ্ণ হৈছ। এই কলেজৰ প্ৰিন্সিপালে তোৰ কথা শলাগিছে। তই যে গানৰ মাজত সোমালে সকলোবোৰ পাহাৰ। এতিয়া কি কি আনিলি? তুমি যি যি আনিব দিছা, হালধি, পিঁয়াজ, আলু। হ'ব, ইয়াৰ আজি ডাবুল পাৰ্টি। 1 নম্বৰ ভাইটি পৰীক্ষাত 2 নম্বৰ কৰিছে, আৰু 2 নম্বৰ ৰোগী ইয়াৰ লগত অহাৰ। আচলতে ছোৱালীবোৰে আমাৰ সৰ্বনাশ। কি ক'লা? সৰ্বনাশ? না 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 না, তোমাক কোৱা নাই। কি অনুৰোধ? তুমি আজিৰ পৰা চিগাৰেট খাব নোৱাৰা, প্ৰমিছ? হ'ব দিয়া, তুমি বাধা কৰিছা যেতিয়া মই আৰু নাখাওঁ। বহুত ভুল কৰিছো, আৰু অৰুণাল সেই ভুলৰ মই আজি শুধৰণি কৰিব নোৱাৰো। এতিয়া মই ড্ৰাগছ নহ'লে চলিবই নোৱাৰো। ড্ৰাগছ ইজ মাই লাইফ। কি? সেইবাবে মই তোমালোকক ইনভাইট কৰিবলৈ আহিলো। আমি কিয় যাব লাগে? এনে আমি কিয় যাম? নহয় নহয়, তোমালোক যাব লাগিব। মোৰ ঘৰলৈ তোমালোকে ড্ৰাগছ, মদ, ভাং খাবলৈ নোযোৱা নহয়। তোমালোকে যাবা, কিন্তু মই বহুদিনৰ মূৰত কেনে খবৰ? খবৰ মোটামুটি ঈশ্বৰৰ কৃপাত ভালেই ৰাখিছে। পিছে মাজে মাজে অসুখটো উঠিলেহে। অসুখ মানে? ডায়েবেটিছ 10 দিনমানৰ পৰা বেছি হ'বলৈ ধৰিছে। ডাক্তৰক দেখুৱাইছিলো, ডাক্তৰে কিবা কিবি ঔষধ লিখি দিছে, মই খাই আছো। বুজিছে, মাজে মাজে বেমাৰটো বাঢ়ে আৰু মাজে মাজে কমি যায়। দেহত বেমাৰ থাকিলে বৰ অশান্তিহে। আপুনি এটা কাম কৰিব, কওকচোন। মিঠা বস্তু বেছিকে নাখাব। আগতে বহু খাইছিলো, এতিয়া ডাক্তৰে বাধা কৰাৰ বাবে কমকৈ খাওঁ। ভালেই কৰিছে। বাৰু এতিয়া আপুনি ক'ৰ পৰা আহি আছে? পূব কামৰূপ কলেজৰ পৰা। আজি সৰু ল'ৰাজনৰ হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট ওলাইছে নহয়, তাৰ ৰিজাল্টটো ময়ে ল'বলৈ আহিলো। ৰিজাল্ট চাগে ভালেই হৈছে, ছেকেণ্ড ক্লাছ পাইছে। বুজিছে মহন্ত, সি পঢ়া শুনাত বৰ ভাল আছিলহে, পিছে মইহে সা সুবিধাখিনি দিব পৰা নাই। পঢ়াওক, আজিকালি বিদ্যাই শ্ৰেয়। বিদ্যা নাথাকিলে মান সন্মান আদৰ নাপায়। কিন্তু সাধাৰণ এটা মাষ্টৰ চাকৰিৰে 3জন ল'ৰা ছোৱালীক পোহপাল দিয়াটো ধেমালি কথা নহয়। কি কৰিব, উপায় নাই। সিহঁতে পঢ়িবলৈ ইচ্ছা কৰিছে, পঢ়ক দিয়া। মোৰতো সমাজত এখন আসন আছে, সিহঁতেও পঢ়ি শুনি সমাজত ডাঙৰ মানুহ হওক, কি কয়? নক'ব আৰু, মই হলো এজন সাধাৰণ ব্যৱসায়ী। মোৰো ল'ৰা দুজনে বুজি নাপালে শিক্ষাৰ মূল। ডাঙৰজন হ'ল এতিয়া টেণ্ট হাউচৰ মালিক, আৰু সৰুজন আমুগুৰি চকত আড্ডা দিয়া। কি ক'ব, সকলো ভাগ্যৰ লিখন। য'ত যি হ'ব লগা আছে হ'বই। আপুনি ঠিকেই কৈছে, ভাগ্যৰ বলতহে কপাল ফুলে, তাৰ পিছত উপস্থিত হৈ জীৱনৰ সকলো প্ৰয়োজনখিনি। মানে কপালত যাৰ যি লিখা আছে তাকেই হ'ব। ভাল লিখা থাকিলে ভাল হ'ব, আৰু বেয়া লিখা থাকিলে বেয়া হ'ব। ইট ইজ ইউনিভাৰ্চেল ট্ৰুথ। ইংৰাজীষাৰ কি ক'লে? মানে কথাৰ প্ৰসংগত ওলাই যায় নহয়, মানে চিৰসত্য কথা। বাৰু আপুনি মাজে মাজে মোৰ তালৈ আহিবচোন, কথা পাতিম, ভাল লাগিব। বাৰু এতিয়া যাওঁ, ঘৰত ৰিজাল্টৰ কাৰণে বাট চাই আছে। আহো তেনেহ'লে। বাহ। আহি পালে কলেজখনৰ পৰা ৰিজাল্টটো আনিবলৈ যাওঁতে ইমান সময় লাগে নে? নক'বা আৰু, ৰিজাল্টটো ল'বলৈ গৈ ৰখিব লগা হ'ল। তাতে আকৌ ছাত্ৰ ছাত্ৰীৰ ভিৰ, তাৰ মাজেৰে ৰিজাল্টলৈ আহি থাকোঁতে হেৰাজনক লগ পালোঁ। তাতে অকণমান পলম হ'ল। তোমাৰনো তাত কি হ'ল? নহয়, মানে ইহঁতে ৰিজাল্টৰ বাবে অধৈৰ্য হৈ আছে, সেইবাবেহে কৈছো। অধৈৰ্য হ'লে কি হ'ব? ধৈৰ্য ধৰিলেহে কামবোৰ সমাধা হ'ব। অভিলাষ কলৈ গ'ল? আপোনাক এৰি সি মাত্ৰ অতিথিৰ ঘৰলৈ গ'ল। কিবা কাৰণত বোলে সি তাক মাতিছে, আহিব এতিয়া। আৰু হীৰামণি দোকানলৈ গৈছে, আহিব দিয়ক। কওকচোন, তাৰ ৰিজাল্টটো কি হ'ল? ছেকেণ্ড ক্লাছত উত্তীৰ্ণ হৈছে। মাৰ্কশ্বিটখন বোলে এসপ্তাহ পিছত দিব। ভালে হৈছে দিয়ক, সিও ছেকেণ্ড ক্লাছ পাব বুলি মোৰ আগত কৈছে। বাৰু আপুনি হাত মুখ ধুই লওক, মই গৈ আছো। ঠিক আছে।
মেট্ৰিকটো ভালদৰে পাছ কৰিলে এতিয়া কি কৰিম বুলি ভাবিছে কি কৰিবা বিয়েত নামটো লগাই দিওঁ মই জানো সি পঢ়িবলৈ ইচ্ছা কৰিব কিন্তু কিন্তু কি একো নহয় মোৰ এটাই চিন্তা সিহঁত এতিয়া সম্পূৰ্ণ বেকাৰ মোৰ এই মাষ্টৰ চাকৰিটোৰে সিহঁতক জানো পঢ়ুৱাব পাৰিম ঘৰখনৰ সকলো দায়িত্ব জানো মই বহন কৰিব পাৰিম কিবা এটা উপায় উলিয়াব লাগিব তাক কলেজত নাম লিখি নিদিলে সি হয়তো বিপথে পৰিচালিত হ'ব তাকেইতো এটা কাম কৰা যাওক কি কাম ৰাস্তাৰ মূৰৰ মাটিখিনি আধিয়াত আছে সেইখিনি বন্ধ কৰি থৈ দিওঁ মোৰতো আৰু ৰিটায়াৰ্ড হ'বলৈ বেছি দিন নাই টকা কেইটা পালে উভতাই লৈ লওঁ নে কি কোৱা সেইটোৱে কৰিব লাগিব নহলে দৰমহা টকা কেইটাৰে ঘৰে চলাব নে সিহঁতকে দিব দেউতা দেউতা মোৰ ৰিজাল্টটো কি হ'ল ভালে হৈছে এই ছেকেণ্ড ক্লাছত উত্তীৰ্ণ হৈছ কলেজৰ প্ৰিন্সিপালে তোৰ কথা শলাগিছে অন্য ছাত্ৰ ছাত্ৰীতকৈ তোৰ স্বভাৱত ব্যতিক্ৰম পাইছে তেওঁ আমাৰ ঘৰলৈ আহিম বুলি কৈছে কলেও মই আৰু সেইখন কলেজত নপঢ়ো কিয় তাৰমানে তই নপঢ় নেকি পঢ়িম কিন্তু সেইখন কলেজত নহয় তেনেহলে সেইখন কলেজত আৰু পঢ়িব নোৱাৰে সেইখন কলেজ অধপতনে যাব ধৰিছে কি মা সেইখন কলেজত এতিয়া ড্ৰাগছৰ ব্যৱসায় চলে বহুতো ছাত্ৰ ছাত্ৰী ড্ৰাগছত আসক্ত হৈছে ড্ৰাগছ ই আকৌ কেনে বস্তু ই এক ৰাগিয়াল বস্তু মা ইয়াক সেৱন কৰিলে মানুহ ৰাগিয়াল হয় যিকোনো কাম যেতিয়া ইচ্ছা তেতিয়াই কৰিব পাৰে ইয়াক যদি চিৰিঞ্জে দেহত সোমাই লোৱা হয় তেতিয়াহ'লে মানুহৰ HIV পজিটিভ হৈ মৃত্যুমুখত পৰে কিয় তহঁতে ইয়াৰ প্ৰতিবাদ কৰিব নোৱাৰা আমি কলেজ অনুশাসনে ইয়াৰ বিৰুদ্ধে অভিযান চলাইছো কিন্তু আমি হাৰ মানিছো কাৰণ ড্ৰাগছ মানে টকাৰ খেল এই টকাই পঢ়া-শুনাক অন্ধ কৰি ৰাখিছে বাৰু তই জানো নেকি ড্ৰাগছৰ লগত জড়িত ছাত্ৰ ছাত্ৰীৰ নামবোৰ জানো দেউতা কোন কোন আছে কচোন আমাৰ গাঁৱৰ নিপেন পাৰ্থ আৰু সেই জ্ঞানেন্দ্ৰহঁত নিপনহঁত এনে কামত লিপ্ত নিপনৰ লগত আমাৰ অৰুণাভ থাকে একেলগে কলেজলৈ অহা যোৱা কৰে নিপনহঁত দাদাৰ বন্ধু হলেও দাদাই এইবিলাক কাম কৰিব নোৱাৰে তই কেনেকৈ জানিলি পাৰ্থহঁতৰ জীৱন আৰু দাদাৰ জীৱনৰ বহুত পাৰ্থক্য আছে নিপনে অপৰূপক ভাল পাইছে মৰম কৰিছে কিন্তু তাই এদিন নিপনৰ জীৱনৰ পৰা গুচি গল তাক গোটেই জীৱনটোৰ বাবে অশান্তি দি গল তাই নিপনক এৰি আনৰ লগত নৃত্য কৰে নাটক কৰে ঘূৰি ফুৰে আৰু সেইকাৰণে নিপনে আজি এটা বস্তুকে সংগী কৰি লৈছে সেইটো হ'ল ড্ৰাগছ মই সকলো জানো মা কেনেদৰে মই পঢ়া কলেজখনত সিহঁতেও পঢ়ে সেইবাবেই জানো আৰু মই মোৰ দাদাকো জানো কি জানো দাদাই চহৰৰ ডাঙৰ ঠিকাদাৰ অজিত চহৰৰ একমাত্ৰ জীয়ৰী ৰুবিক ভাল পায় কি ৰুবিয়েও তাক ভাল পায় দুয়োৰে দুখন হৃদয় এক হৈ পৰিছে তেনেস্থলত দাদাই এইবোৰ কিয় সেৱন কৰিব অৱশ্যে তাৰ ব্যৱহাৰত চলন ফুৰণত আমিতো একো পৰিৱৰ্তন দেখা নাই নে কি কোৱা তাকেইতো কথাবোৰে কিবা খেলিমেলি লগাই দিলে বাৰু অৰুণাভ কলৈ গৈছে আপুনি কলেজলৈ যোৱাৰ পিছত সি এঠাইলৈ যাব বুলি ওলাই গল তাৰমানে তুমি যাবলৈ ক'লা নহয় মানে শুনা তুমি ইহঁতক শাসনৰ মাজত ৰাখিবলৈ চেষ্টা কৰিবা মৰম অলপ কমকৈ কৰিবা নাজানা নেকি মৰম কৰিলে যে মূৰৰ ওপৰত উঠি যায় এতিয়া মোৰে ওপৰতে সকলোবোৰ দোষ পৰিল মইনো কি কৰিলো সি ডেকা ল'ৰা দমদমকৈ লং পেণ্ট চাৰ্টযোৰ পিন্ধি বাহিৰলৈ ওলাই যাব মই কি তাক বান্ধি থব লাগিব নেকি সিটো সৰু ল'ৰা হৈ থকা নে আপোনালোকে যি ভাল দেখি তাকে কৰক মইনো কি কৰিম তুমি সকলো কৰিব পাৰা তুমি ঘৰৰ লক্ষ্মী আমি পুৰুষ মানুহ বাহিৰলৈ ওলাই যোৱাৰ পিছত ঘৰৰ দায়িত্ব তোমালোকৰ সেই বুলি তুমি সিহঁতক আখুই নিদিবা এটা সময় আহিব সিহঁতে যেতিয়া নিজৰ নিজৰ ভৰিৰ ওপৰত থিয় দিব পৰা হ'ব তেতিয়া আমাৰো দায়িত্ববোধ কমি যাব হ'ব দিয়ক যি হৈছে হৈছে আৰু এটা কথাকে অনবৰত বলকি থাকিব নালাগে হীৰামণি দোকানৰ পৰা আহোঁতে ইমান সময় লাগেনে আহোঁতে ৰাস্তাত অন্ধশিল্পী এডলে কিটগাই মোৰ ফালে আহি সুধিলে যে কুমাৰ গাঁওখন কোনফালে মই একেবাৰে কুমাৰ গাঁৱতে থৈ আহিলো জানো তই যে গানৰ মাজত সোমালে সকলোবোৰ পাহাৰ এতিয়া কি আনিলি তুমি যি যি আনিব দিছা হালধি পিঁয়াজ আলু হ'ব দে যা এতিয়া ভিতৰলৈ লৈ যা তই কলৈ গৈছিলি এনেই বাহিৰলৈ গৈছিলো এনেই কোনোবাই উদ্দেশ্যবিহীনভাৱে ঘূৰি ফুৰে নেকি নিপনৰ ঘৰলৈ গৈছিলো তাৰ কিতাপ দুখন আনিছিলো তাকে দিবলৈ গৈছিলো তাৰমানে নিপনহঁতৰ লগ লাগি তই ড্ৰাগছ সেৱনত লাগিছ সেইবোৰ মিছা কথা দেউতা ড্ৰাগছটো মই সেৱন নকৰো সিহঁতেহে কৰে নিপনহঁতে ড্ৰাগছ সেৱন কৰে তই সিহঁতৰ বন্ধু সমাজত তোক কি বুলি ভাবিব সেইবোৰ বহুত কথা
সিহঁতৰ লগত পৰি মই ড্ৰাগছ সেৱন নকৰোঁ আপুনি ভুল নুবুজিব ইমান বেয়া বস্তুবোৰ সেৱন কৰি সিহঁতে কি পায় শান্তি পায় মা যেতিয়া কাৰোবাৰ জীৱনলৈ হতাশা আহে কাৰোবাৰ হৃদয় ভাঙি চিঙি চুৰমাৰ হৈ যাব খোজে আবেগ অনুভূতিৰে ভৰি পৰে তেতিয়া মানুহে সেইবোৰ সেৱন কৰে তোমালোকে মোক বিশ্বাস কৰা মই সেইবোৰ কেতিয়াও সেৱন নকৰোঁ নেখাবি কেতিয়াও নেখাবি খালি কিন্তু মই বৰ দুখ পাওঁ দেউতা মই আজি মামাটোৰ ঘৰলৈ যাম কিয় ডাঙৰ মোমায়েকে বোলে মাতি পঠিয়াইছে ঠিক আছে তই যাবি আৰু অহাকালি ঘূৰি আহিবি তোৰ বি এ এডমিশ্যনটো মই অহা মাহৰ ভিতৰত অন্য এখন কলেজত দি দিম কিয় আমাৰ কলেজখন কি হ'ল নহয় নালাগে কিবা কিবি অসুবিধা আছে কি অসুবিধা আজি অৰুণাভৰ পাল কিহৰ পাৰ্টি কিহৰ পাৰ্টি কি মানে জ্ঞান আহৰণ কৰোঁতে কৰোঁতে সকলো কথা পাহৰি গৈছে মানে অৰুণাভৰ ভাইটিয়ে যোৱাকালি ছেকেণ্ড ক্লাছ পাইছেতো তুমি হ'ব হোটেললৈ হোটেলত নাযাওঁ খৰচো বেছি হ'ব আৰু বহুত দূৰ হ'ব কেণ্টিনতে হৈ যায় ব'লা ৰ'বা ইয়াৰ আজি ডাবুল পাৰ্টি এক নম্বৰ ভাইটি পৰীক্ষাত 2 নম্বৰ কৰিছে আৰু 2 নম্বৰ ৰোগী ইয়াৰ লগত অহাৰ কিন্তু দেই ঠিক আছে ব'লা 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 ব'ল তোমালোক বহা মই আহিছো নহব মোৰটো পিছত হ'ব তেন্তে মোৰ কি হ'ব তোক যে কল্পনাৰ লগত লগ কৰা দিছিলো সেই পাৰ্টিটো সেইবোৰ অতীতৰ কথা কল্পনা এতিয়া মোৰ হৈ থকা নাই তাই মোক বহুত কিবা কিবি কৰি থৈ গ'ল আজি এনেকুৱা ধৰণৰ ছোৱালী আছিল মই ভবাই নাছিল হ'ব দে ইমান খেলি মেলিৰ মাজেৰে তই পাৰ্টি দিব নালাগে মোৰতো একেই কথা অপৰূপা মই তাইক কিমান ভাল পাইছিলো কিমান মৰম কৰিছিলো কিন্তু কথা তাইতো মোক বিশ্বাসঘাতকতা কৰিলে তই চিন্তা নকৰিবি অহাকালি পাৰ্টি ময়ে দিম কিন্তু হঠাৎ তই দিবি বুলি কৈছে অঁ ক'লো তাই যে মোৰ পৰা আঁতৰি যোৱা বুলি ক'লো তাৰে পাৰ্টি চিন্তা নকৰিবি চল্ভ হৈ যাব তোৰ কথাবোৰ আজি হঠাৎ ইমান চেণ্টিমেণ্টেল কি হৈছে হ'বই এটা সময়ত মানুহে নিজৰ বাক ক্ষমতা হেৰুৱাই পেলায় আৰু তেতিয়াই মানুহ চিৰিয়াছ হৈ পৰে আচলতে ছোৱালীবোৰে আমাৰ সৰ্বনাশ কি ক'লা সৰ্বনাশ নাই 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 তোমাক কোৱা নাই ধৰা অপৰূপা কল্পনা আদিৰ দৰে এদিনতো তুমিও চাকৰি নোপোৱাৰ অজুহাতত ইয়াক এৰি গুচি যাবা আৰু তেতিয়া তুমি ইয়াৰ বাবে গাল হ'বা মই কেতিয়াও তেনে কাম নকৰোঁ কথাটো ৰাখিবা তুমি পিছত দেখা পাম ঐ পেকেটটো দে লওক যাম বল প্লিজ ভাই কি ভাবে একো নাভাবে তোমাৰ আৰু মোৰ মাজত প্ৰেম গভীৰ হোৱা বুলি ভাবিব নহয় মাই কি ভাবিব জানো মোক বেছি বদমাছ ল'ৰা বুলি কেতিয়াও নাভাবে মা দেউতাই মই একমাত্ৰ সন্তান মোক বৰ মৰম কৰে তুমি চিন্তা নকৰিবা মাক মই মাজে মাজে তোমাৰ বিষয়ে ক্লাছ দিওঁ তাৰমানে তোমাৰ গুণৰ বিষয়ে মাক সকলো কৈছো আৰু দেউতাক মায়ে দেউতাক সকলো ক'ব বাদ দিয়ে খবৰ সেইবোৰ আমি পিছতো আলোচনা কৰিম এতিয়াৰ পৰা ক্লাছলৈ যাবা নে নোযোৱা যামতো তুমি অকণমান বহা মই ৰেডি হৈ আহোঁ দিয়ক সোনকাল কৰিবা তুমি হঠাৎ আহিলা নহয় সেইবাবে খালি চাহ খাব লগা হ'ল হ'ব হ'ব চাহৰ লগত মই এনেও বাহিৰা বস্তু খাই বেয়া পাওঁ বাকী বিস্কুটটো আছেই খোৱা আছে ঠাণ্ডা হৈ যাব
মাজে মাজে আহি থাকিবা আমাৰো ঘৰত মানুহ নায়েই এওঁ কামৰ কাৰণে বাহিৰলৈ ওলাই যায় ৰুবিও ঘৰত নাথাকে ঘৰটো একদম খালী খালী যেন লাগে মোৰো অকলশৰীয়া যেন লাগে একেবাৰে ভাল নালাগে কিবা অকলশৰীয়া যেন লাগি থাকে লাগিবই এটা কাম নকৰে কিয় আপোনালোকৰ ঘৰত কাম বন কৰা ল'ৰা ছোৱালী এজনী নাছিল এজনী কাম কৰা ছোৱালী 2 বছৰ ধৰি আছিল তাইৰো মাক ঢুকাল দেউতাকে আহি তাইক লৈ গ'ল তাৰপিছত আৰু এজনী ছোৱালী আহিল তাইৰো দেহত অসুখ ডাক্তৰক দেখুৱালো তাৰপিছত তাইৰ দেউতাকে আহি আমাকে গালি খপনি পাৰিলে কিয় আমি অযথা কাম বন কৰিবলৈ দিওঁ সেইবোৰ কথা ভাল নালাগিল সেইবাবে পঠিয়াই দিলো এতিয়া আৰু কাম বন কৰা ল'ৰা ছোৱালীৰ কথাটো অনুভৱ কৰা নাই মই আহিব মাজে মাজে আহি থাকিবা ঐ অহাকালি পাৰ্টি কিন্তু পালঘৰ ইয়েছ আই এম ৰেডি কিন্তু ইয়াৰ পিছৰটো গেলেণ্ডাৰ হ'ব কিন্তু মোৰ পাৰ্টি ইয়াত নহয় মোৰ ভাড়া ঘৰত কি নহব দেই ইয়াতে হ'ব লাগিব আমাৰ পাৰ্টি ইয়াত আৰু তোমাৰ পাৰ্টি ভাড়া ঘৰত এইটো কেনেকুৱা কথা সেইটো পাৰ্টিত তুমি থাকিব নোৱাৰিবা কিয় সেইটো আমাৰ পাৰ্টি কথাটো ভালদৰে বুজাই দে ৰুবিয়ে বুজি পোৱা নাই মানে আমাৰ প্ৰাইভেট পাৰ্টি তুমি কিন্তু যাব নোৱাৰা দেই কোনে মই কেৱল দেখা হয় তুমি একো চিন্তা কৰিব নালাগে নে কি কয় চিগাৰেট খাব নোৱাৰা দেই মই চিগাৰেটো বেয়া পাওঁ চিগাৰেট খোৱা মানুহো বেয়া পাওঁ কি তুমিতো মোক আগতে বাধা কৰিব পাৰিলা আজি হঠাৎ যে তুমি চিগাৰেট খোৱা বুলি শুনিছিলোহে দেখাটো নাছিলো আজিহে দেখিলো সেইকাৰণে বাধা কৰিছো মোৰ কিন্তু এটা অনুৰোধ আছে কি অনুৰোধ তুমি আজিৰ পৰা চিগাৰেট খাব নোৱাৰা প্ৰমিছ হ'ব দিয়া তুমি বাধা কৰিছা যেতিয়া মই আৰু নাখাওঁ আৰু এটা কথা অৰুণা চিগাৰেটৰ বাহিৰে তুমি মদ ভাং ড্ৰাগছ এইবোৰ খাব নোৱাৰিবা যদি খোৱা মই হলে তোমাৰ কাষৰ পৰা আঁতৰি যাম সেইবোৰ মই কেতিয়াও নাই চাবা কিন্তু তাতে তুমি অনবৰতে নিপনহঁতৰ লগতে থাকা সিহঁতৰ লগত পৰি সেইবোৰ খাওঁতে বেছি সময় নালাগে তুমি মোক বিশ্বাস কৰা প্লিজ সেইবোৰ বস্তু মই কেতিয়াও নাখাওঁ আৰু সেইবোৰ বস্তু খালে শৰীৰৰ কি অপকাৰ হয় মই জানো জীৱনটো ঘূণীয়া কৰে আৰু তাৰপিছত মৃত্যু হয় তোমাক এটা কথা কওঁ তুমি দেউতা থকা সময়ত আমাৰ ঘৰলৈ নাযাবা কিয় দেউতা বৰ কথা মানে মৰম কি বস্তু নুবুজে তেনেস্থলত যদি তোমাক দেখা পায় তেনেহলে মোৰ কি অৱস্থা হ'ব তেন্তে তুমি মোৰ কাষলৈ কিয় আহা তোমাক মই শ্ৰদ্ধা কৰো ভাল পাওঁ ইমানেই তোমাক ভাল পোৱাৰ কাৰণে যদি তোমাৰ দেউতাৰে বেয়া পায় তেন্তে তুমি মোক আজিৰ পৰা পাহৰি যোৱা বুজাচোন আমাৰ দেউতাৰ সা সম্পত্তি টকা পইচা বহুত আছেতো সেইকাৰণে হয়তো মৰম কি বস্তু বুজি নাপায় যদি কথাবোৰ মাৰাই দেউতাৰ আগত কৈ দিয়ে তেতিয়া মই জানো কেতিয়াও নকয় সময়ত দেউতাও সকলো বুজি পাব সময়ৰ পৰিৱৰ্তনে দেউতাকো প্ৰেমৰ অৰ্থ বুজাই দিব চোৱা ৰবি কলেজীয়া জীৱনৰ সময়খিনি প্ৰায় আহি শেষ হৈছে এইখিনি সময় বৰ গুৰুত্বপূৰ্ণ সময় পঢ়াৰ সময় পঢ়ি শুনি আমি ভালদৰে পাছ কৰিব লাগিব ভাল ৰিজাল্ট কৰিব লাগিব তেতিয়া আমাক সকলোৱে ভাল পাব তাৰপিছত দেখিবা আমাৰ জীৱনৰ গতিয়ে সলনি হৈ গৈছে মই চাকৰি কৰিছোঁ এটা ঘৰ বনাইছোঁ এখন গাড়ী কিনিছোঁ আৰু কি তাৰপিছত তোমাক আমাৰ ঘৰলৈ বিয়া কৰাই লৈ গৈছো ইমান হাঁহি কি হ'ল ন ৰুবিয়ে ভৱিষ্যতৰ এটা হাস্যৰসৰ কথা কৈছে বুজিছো প্ৰেমৰে হাস্যৰস চাগে তোৰ মুখতো যে প্ৰেম শব্দত লাগিয়ে থাকে না আৰে প্ৰেম শব্দটো সকলোৱে ইউজ নকৰিবিচোন ই বিদ্ৰোহৰ সূচনা কৰে তাৰপিছত দেখিবি ভেলু অফ লাভ খতম যিটো তোৰ ক্ষেত্ৰত প্ৰযোজ্য ইয়েছ তই বহু কথাই শিকিছ কিয় অংকিতাৰ অনিচ্ছা সত্ত্বেও তই অংকিতাক ভাল পোৱা নাছিলি তাৰপিছত কি হ'ল এজনৰ লগত গুচি গ'ল তাৰপিছত তই ড্ৰাগছ কিবা কিবি খোৱাত লাগি গলি তোৰ স্বভাৱৰে একেবাৰে পৰিৱৰ্তন হৈ গ'ল নে কি কথা মই বহুত ভুল কৰিছো আৰু অৰুণক
সেই ভুলৰ মই আজি শুধৰণি কৰিব নোৱাৰো। এতিয়া মই ড্ৰাগছ নহলে চলিবই নোৱাৰো। ড্ৰাগছ ইজ মাই লাইফ। কি সেইবাবে মই তোমালোকক ইনভাইট কৰিবলৈ আহিলো। আমি কিয় যাব লাগে? এনে আমি কিয় যাম? নহয় তোমালোক যাব লাগিব। মোৰ ঘৰলৈ তোমালোকে ড্ৰাগছ মদ ভাং খাবলৈ নোযোৱা নহয়। তোমালোকে যাবা কিন্তু মই আহো। এতিয়া কি হ'ব? ৰাতি হলে মই যাব নোৱাৰো। কিয়? দেউতাই গম পাব নহয়। ঠিক আছে, মই বাৰু আহিম। বোলা 2 বাজিলে। বোলা বোলা। অৰুণক দেখোন আহি নাপালেও বোধ হৈ নাহে। তই কেনেকৈ জানিলি? ৰুবিয়ে চাগে সি আমাৰ লগত ঘূৰি ফুৰে বাবে সন্দেহ কৰে আৰু তাইৰ বাধাত সি আহিব পৰা নাই। সেইটোৱে হ'ব, নহলে সি নকৰাকৈ থাকিব পৰা নাই। আচলতে এই ছোৱালীবোৰ আমাৰ কাৰণে সৰ্বনাশৰ মূল। সিহঁতৰ লগত প্ৰেমত পৰাৰ পিছতহে বিপদটো আহি পৰে। সিহঁতে আমাৰ সকলো শেষ কৰি দিলে জান। আৰু সিহঁত যদি নহলহেঁতেন, আমাক যদি সিহঁতে প্ৰেমাবদ্ধ নকৰিলেহেঁতেন, তেনেহলে এই ড্ৰাগছ আমাৰ হাতত নুঠিলহেঁতেন। ইয়েছ, আমি অধপতনে নগলোহেঁতেন। আমিতো আলচাত লৈ আছিলো, কিন্তু এতিয়া আমি এইভাবে গলো। মৰম কৰিছিল, বহুত আশা কৰিছিল। কিন্তু মোৰ এতিয়া সময় নাই, মই আহিলো। ৰবাচোন অকণমানো সময়, জনেন্দ্ৰহঁত আহিলে একেলগে যাব। নাই নহব, তুমি সিহঁতৰ সৈতে আহি থাকিবা, মই যাওঁ। প্লিজ কল্পনা, তুমি মোক অকণমান বুজিবলৈ চেষ্টা কৰাচোন। বুজিবলৈ আৰু বাকী নাই। মই এটা কথা কওঁ, কোৱা। তুমি আজিৰ পৰা মোৰ হৃদয়ৰ পৰা আঁতৰি থকাটো বিচাৰো। কি কৈছা এইবোৰ? মইতো বুজা নাই। তাৰমানে তুমি মোৰ পৰা আঁতৰি থকাটো বিচাৰো। কিন্তু কাৰণ তোমাক মই ভাল নলগা হৈছে। শুনা, প্ৰেম এনেকুৱা বস্তু নহয় যে তুমি ৰ'দত দিয়া ডলাৰ বগৰীৰ দৰে বাগৰি ফুৰিবা। এজন হৃদয়ত মৰমৰ সাজ বহোৱাৰ পিছত যি প্ৰেমিক প্ৰেমিকে অন্য এজনৰ সৈতে প্ৰেমত আবদ্ধ হয়, তেতিয়া এটা পৰকীয়া প্ৰেম বুলি কোৱা হয়। সেই প্ৰেমৰ সোৱাদ নাথাকে। তোমাক মই কথা দিছিলো সঁচা, কিন্তু সেই কথা এতিয়া মই ৰাখিব নোৱাৰিম। আজি কেইদিনমানৰ পৰা গগন দা। গগন? কোন গগন? নাই, নালাগে চিনি পাব। মুঠৰ ওপৰত জানি থোৱা, গগন দাক মই ভাল পাওঁ। কিন্তু মোৰ অন্তৰত শিথিলত হৈ থকা মৰমবোৰ, আশাবোৰ কি হ'ব? উপায় নাই পাৰ্থ, সময়ৰ পৰিৱৰ্তনে প্ৰেমৰো পৰিৱৰ্তন ঘটায়। প্ৰেম জৰিয়ে বান্ধি ৰখা আশাবোৰ সময় কেতিয়াবা চিঙি পেলায়। এতিয়া গগন দা আহিবই, মই যাওঁ। ৰ'বা, তোমাৰ লগত মোৰ কথা আছে। মই তোমাৰ কোনো কথা নুশুনো, তুমি মোৰ পৰা আঁতৰত থাকিবা। কল্পনা, ব'লা, নহ'লে এতিয়া দেৰি হৈ যাব। এয়া গগন দা। ৰ'বাচোন, আধা ঘণ্টা সময় হাতত আছে। ক'লৈ যাবা? ছবি ঘৰলৈ। আজি গগন দাৰ সৈতে মই প্ৰথম ছবি চাম, ব'লা। তাৰপিছত তাই মোৰ কাষৰ পৰা আঁতৰি গ'ল। তাইৰ প্ৰতিচ্ছবিয়ে মোৰ মন বাপনত বাৰে বাৰে আঘাত কৰিব ধৰিলে। উপায়হীন হৈ মোৰ কথাবোৰ ভাবি ভাবি সেইকাৰণে মই মদ ভাং চিগাৰেট আনকি ড্ৰাগছ সেৱন কৰিবলৈ লৈছো। তাইৰ অনুপস্থিতি মোক কেতিয়াও বৰকৈ কন্দুৱায়। কি কৰিবি? প্ৰেমে জীৱন নাশৰ মূল। তই কিয় মনত আহিলি?
তোক আমি জোৰ কৰি ড্ৰাগছ খুৱাই দিম বুলি পলম কৰি ৰাখিছ নহয় ভাই ৰোগীৰ বাবে পলম বুলি তই বিশ্বাসেই কৰা নাছিল কিবা কৰি বুজাই আহিছো পাহৰি গৈছে পৃথিৱীৰ অন্য কথাবোৰ তই কি মোৰ কথা কৈছ মই একো বুজিয়ে পোৱা বুজিবি সকলো বুজিবি কি পাৰ্থই এইটো কথা ক'ব খুজিছে যে তাইতো বিচাৰ প্ৰেমেৰে তাই কলেজৰ সময়খিনি পাৰ কৰাৰ সংগীত হিচাপে লৈছে এটা সময়ত দেখিবি তাই তোৰ চাকৰি নোহোৱাৰ অজুহাতত অন্য এজনৰ সৈতে বিয়া হৈ গৈছে তাৰমানে তাই আমাৰ প্ৰেম সম্পৰ্কে তহঁতক কিবা কৈছে নেকি নাই কোৱা এই সময়ত ছোৱালীবোৰৰ কোনো বিশ্বাস নাই ময়ো এদিন প্ৰেমত পৰিছিলো আৰু এতিয়া মই পস্তাইছো আৰু এদিন তইও পস্তাবি ইয়াৰ লগে লগে মই শাহিনে এই অনুষ্ঠানৰ পৰা সাইন অফ কৰিছো চিন্তা নকৰিব অহা সপ্তাহত পুনৰ আহিম আপোনালোকৰ মাজলৈ তেতিয়ালৈ বাই বাই টেক কেয়াৰ প্ৰিয় দৰ্শক আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছো এই চেনেলটো আপুনি সাবস্ক্ৰাইব শেয়াৰ ফলোইং লাইক আৰু কমেন্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেসবুক ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি আজিয়ে এতিয়াই চেনেলটো ফলোইং সাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব ধন্যবাদ